এয়া পুৰা হাঁহৰ মাংস উতলি আছে কালাৰটো দেখি একদম খাওঁ খাওঁ যেন লাগিছে আৰু এইফালে চিকেন পুৰা ড্ৰাই ফ্ৰাই চিকেন আৰু এয়া এতিয়া শেষত অকণমান ওপৰতে ধনিয়া ছটিয়াই দিয়া হৈছে আৰু এয়া হাঁহৰ মাংস ৰেডি হৈ গ'ল আৰু আনফালে এয়া মই বনাইছিলোঁ অলপমান কৰ্দৈ আচাৰ আচাৰখিনি খাবলৈ খুবেই টেষ্টি হৈছিল আৰু কিদৰেনো বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আজি বহুতকেইটা ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ ৰেচিপি মানে নহয় আচলতে সম্পূৰ্ণভাৱে মই ৰেচিপি হিচাপত দেখুৱাব নোৱাৰিম কিমান কি পাৰোঁ দেখুৱাই যাম আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব হেল্ল' বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু মোৰো ভাল আপোনালোকৰ আশীৰ্বাদত এয়া ৰাতিপুৱাই মই বনাব লৈছোঁ অলপমান চাওমিন এয়া চাওমিনত যি কেঁচা শাক চব্জি দিম সেইবোৰ ধুনীয়াকৈ কাটি কুটি লৈ লৈছোঁ আৰু এয়া এখন কেৰাহী পাতি লৈ অলপমান মিঠাতেল দি দিছোঁ আৰু এয়া মই পিঁয়াজ বিলাহী সকলোবোৰ যি য'ত লাগে কাটি লৈছোঁ আৰু চাওমিনখিনি গৰম পানীত তিয়াই থৈ দিছিলোঁ সেইফালে কেইটামান চয়াবিনো এনেদৰে গৰম পানীত তিয়াই থৈছোঁ চয়াবিনকেইটা পানীৰ পৰা উঠাই লওঁ আৰু চাওমিনখিনিও পানীৰ পৰা উঠাই টুকি লৈ তাৰপিছত এইফালে এয়া মই কেৰাহীত পিঁয়াজ দিলোঁ আৰু এয়া অকণমান বিন আৰু গাজৰ এনেদৰে দি দিলোঁ আৰু অকণমান সময় এইখিনি ভাজি লওঁ আৰু এইখিনি ভাজি হ'লে মই ইয়াতে এয়া চয়াবিনকেইটা যিহেতু বহুত ডাঙৰ হয় সেইবাবে মই দুফাল কৰি কাটি ল'লোঁ চয়াবিনকেইটা আৰু এনেদৰে চয়াবিন চাওমিনত দি কোনে খাই জনাবচোন বাৰু মই পিছে এনেদৰে দি দিওঁ খাই বহুতেই ভাল লাগে আৰু কিছুমানে চিকেনো দিব পাৰে কিন্তু চিকেন নাথাকিলেও চয়াবিন দিলেও বহুত ভাল লাগে আৰু মই ইয়াতে অলপমান যি য'ত মছলা আছিল ব্যৱহাৰ কৰিলোঁ আৰু সেইখিনি অলপমান ভাজি লৈ মই ইয়াতে এয়া চাওমিনখিনি ঢালি দিলোঁ আৰু চাওমিনখিনি এয়া মই ধুনীয়াকৈ লৰাই লৈ এতিয়া ইয়াতে যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ চব্জি ইয়াতে দি দিলোঁ দি আকৌ এনেদৰে লৰাই ল'লোঁ আৰু এয়া চাওমিন প্ৰায় ৰেডি হৈছেয়ে এয়া পিঁয়াজ গাজৰ বিলাহী আৰু কেপচিকাম অকণমানো দিছোঁ আৰু শেষত এয়া কেঁচা জলকীয়া পিঁয়াজ আৰু অকণমান টমাটৰ চচ দি ওপৰতে এনেদৰে সাৰ্ভ কৰিলোঁ খাবলৈ খুবেই টেষ্টি হৈছিল চাওমিনখিনি আপোনালোকেতো সকলোৱে বনাব জানে কিন্তু মইনো কিদৰে বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ ক'ব লাগিব নহয় কেনেকুৱা হৈছে ভাল মানে কি আৰু বহুত মই নহয় এতিয়া সেইটো ক'ব নোৱাৰো ভালকৈ মই এতিয়া মানে খোৱাটোহে জানো আৰু মানুহজনক সুধিলোঁ চাওমিনখিনি খাবলৈ কেনেকুৱা হৈছে তেওঁ ভাল হৈছে বুলি ক'লে কৈ লৈ পেলাই কৈছে কি এতিয়া মই খোৱাটোহে জানো এনেকৈ মানে ইমান দেৰি হৈছে আৰু ভোকত আৰু কেনেকুৱা হৈছে কৈ থাকিব নোৱাৰি আৰু এইফালে আমাৰ টিকলাই পৰা ৰ'দৰ চোতালত এয়া তাৰ গাড়ীখন চলাই লৈ ফুৰিছে এইখন কিন্তু সি এনেই নচলায় কোনোবাই চলোৱা দেখিলেহে চলায় এনেই গাড়ী ক'ত পৰি থাকে তাৰ কোনো পাত্তা নাই কিন্তু কোনোবাই যদি আহি ল'লে তেতিয়া তাৰ ল'ব মন যায় বা চলাব মন যায় এয়া অলপ আগতে মোবাইলত মানে ভিডিঅ' এটা দেখা পালে সৰু টিকলি এজনীয়ে মানে মাকে এনেকৈ গাড়ী চলাই থাকোঁতে ভিডিঅ' কৰা সি দেখা পালে তাৰপিছত তেতিয়া মানে সি এখন গাড়ীখন চলাব আৰু মই তাক ভিডিঅ' কৰিব লাগে সেই কথামতে হৈ আছে কামবোৰ আৰু মোৰ আমাৰ মই যে বনাইছিলোঁ কৰ্দৈ আচাৰবোৰ ৰ'দত দি থৈছোঁ আৰু কিদৰেনো বনালোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম চাব আৰু যদি আপোনালোকেও কৰ্দৈ আচাৰ তেনেদৰে বনোৱা নাই বনাব
আৰু ৰ'দখিনি বহুত ধুনীয়াকৈ দি আছে ৰাতিপুৱা এই ৰ'দত বহাৰ পিছত মানে উঠি যাবৰ মনে নোযোৱা নিচিনা এই ৰ'দৰ পৰা গৈ আকৌ কাম কৰিবলৈ কিবা এলাহ লগাৰ দৰেই লাগে ৰাতিপুৱা খাই বৈ আজৰি হৈ আহি এই ৰ'দখিনি পোৱাৰ পিছত আকৌ ৰ'দৰ পৰা গৈ মানে পুনৰ ভিতৰত এটা কাম কৰিবলৈ বহুতে এলাহ লাগে আৰু এতিয়া মই এয়া কৰ্দৈখিনি কিদৰে আচাৰ বনাব লৈছোঁ আপোনালোকেও চাব আৰু এয়া কৰ্দৈখিনি মই দুদিনমান এনেদৰে কাটি কুটি নিমখত তিয়াই থৈছিলোঁ আৰু নিমখৰ পৰা উঠাই লৈ মই ৰ'দত দিলোঁ ৰ'দত পোৱাৰ পিছত হালধি সানি এয়া মই জিৰা গুড়া গোটা জিৰা আৰু পাঁচফোৰণ আৰু জলকীয়া গুড়া কাশ্মীৰী ৰেড চিলি পাউডাৰ এইবোৰ লৈ লৈছোঁ ধুনীয়াকৈ আৰু ভোট জলকীয়া লৈছোঁ দুটামান এইকেইটা শেষত কাটি কাটি দি দিম আৰু ইয়াতে টুকুৰা কৰি এইবোৰ বহুত বেছি মছলা ব্যৱহাৰ নকৰোঁ অলপ লৈছোঁ কৰ্দৈও যিহেতু বহুত ভালেখিনি আৰু এয়া পাঁচফোৰণ তেলত দি দিম কেইটামান আৰু এতিয়া মই এই সৰিয়হৰ মিঠাতেলটো ব্যৱহাৰ কৰিম তাৰপিছত কেৰাহীখন গৰম হোৱাৰ লগে লগে মই সৰিয়হৰ মিঠাতেলখিনি দি দিম মই এতিয়া বহুত বেছি মিঠাতেল ব্যৱহাৰ নকৰোঁ আচাৰত সদায় কেঁচা মিঠাতেল দিব লাগে তেতিয়াহে আচাৰবোৰ বহুত দিনলৈ ভালে থাকে কেৰাহীখন এয়া প্ৰায় গৰম হৈছে আৰু মই ইয়াতে এতিয়া কেঁচা মিঠাতেল অলপমান দি দিওঁ আৰু কৰ্দৈখিনি যেনে ভিজিব পৰাকৈহে মই মিঠাতেল দিছোঁ বহুত বেছি নিদিওঁ এতিয়া আচাৰখিনি বনাই হ'ব ঠাণ্ডা হোৱাৰ পিছত মই কেঁচা মিঠাতেল অলপমান মিক্স কৰি ধুনীয়াকৈ বৈয়ামত ভৰাই থ'ম আৰু এতিয়া এয়া এইখিনি বহুত ভালেখিনি আছে কৰ্দৈ কেমেৰাত কিমানকৈ ধৰিব পাৰিছে নাজানো প্ৰথমতেতো পূৰা একডলা হৈছিলে তাৰপিছত নিমখত থোৱাৰ পিছত অলপমান জহি গ'লগৈ তাৰপিছত আকৌ শুকুৱাওঁতেও অলপমান কমি যোৱাৰ দৰে হ'ল এতিয়া গৈ এইখিনি আছেগৈ এতিয়াও ভালেখিনি আছে দুটা তিনিটামান বৈয়াম লাগিব আৰু তেলখিনি গৰম হোৱাত মই এতিয়া ইয়াতে পাঁচফোৰণ অলপমান দি দিলোঁ গেছৰ জুইটো একদম ল' ফ্লেমত থৈছোঁ একদম কমাই থৈ দিছোঁ আৰু পাঁচফোৰণখিনি অলপমান ক'লা টাইপৰ হৈ অহাৰ লগে লগে অলপমান গোটা জিৰা দিছোঁ আৰু এতিয়া মই ইয়াতে কৰ্দৈখিনি দি দিম একেবাৰতে গোটেইখিনি দি দিব পৰা নাযাব অলপকৈ মিক্স কৰি তেলত যোৱালৈকে লৰাই থাকিব লাগিব আৰু মছলাবোৰ পিছতহে মই ব্যৱহাৰ কৰিম যিহেতু তেলতে মছলাবোৰ ঘপককৈ দি দিলে জ্বলি যোৱাৰ চান্স থাকে সেইবাবে মই তেলত মছলাবোৰ দিয়া নাই এইখিনি লৰাই তেলত সম্পূৰ্ণভাৱে মিক্স কৰি লৈ তাৰপিছতহে মছলাবোৰ দিম আৰু মছলাবোৰ দিয়াৰ পিছতো 5 মিনিটমান সময় ভালকৈ লৰাই থাকিব লাগিব তেতিয়া খুব কম দিনৰ ভিতৰতে আচাৰবোৰ খাব পৰা হৈ যায় 2 দিনৰ ভিতৰতে এইবিধ আচাৰ খাব পাৰি আৰু কৰ্দৈখিনি একদম টেঙা মিঠা টাইপৰ খুব ভাল হৈছে আচাৰখিনি খাবলৈ আৰু সেইখিনি মিক্স কৰি লৈ এতিয়া এইখিনি দি দিম গোটেইখিনি একেবাৰতে মিক্স কৰাটো সম্ভৱ নহয় এয়া দেখিছেনে কেৰাহীটো ভৰ্তি হৈ গৈছে গোটেইখিনি দিয়াৰ পিছত আৰু এতিয়া মই মছলাবোৰ দি দিলোঁ সেই মছলাবোৰ দিয়াৰ পিছত মই এতিয়া 5 মিনিটমান সময় এনেদৰে লৰাই থাকিম 5 মিনিটমান সময় লৰাই থকাৰ পিছত মোৰ আচাৰ ৰেডি হৈ যাব আৰু এইখিনি ঠাণ্ডা হোৱাৰ লগে লগে মই কেঁচা মিঠাতেল ব্যৱহাৰ কৰিম অলপমান কেঁচা মিঠাতেল দি আকৌ এনেদৰে লৰাই থাকিম আৰু লৰাই অৱশেষত মই বৈয়ামত ধুনীয়াকৈ ভৰাই থ'ম আৰু এইবিধ আচাৰ খাবলৈ খুবেই ভাল লাগে খোৱাও ভাল আৰু অলপমান ইয়াত মই চেনিও দিছিলোঁ খুব ভাল হৈছিল আচাৰখিনি খাবলৈ টেঙা মিঠা আমাৰ হাঁহ বিক্ৰী হ'বলৈ গৈ আছে পিকনিকৰ ছিজনত ধৰিবলৈ পাতি দিয়ে ৰাতিপুৱা কি ধুনীয়াকৈ দিছে বাকীকেইখন একে
ফটো এটা মামা দুখ লাগিছে নেকি Mhm. পইচা পইচা আৰু কিয় দুখ লাগিব ন ঘৰৰে দুটা খুব মৰম লগা হাঁহ আছিলে কিন্তু সিহঁতৰ বয়সো হৈছে সেইবাবে বিক্ৰী কৰি দিব লগা হ'ল আৰু এয়া মই সন্ধিয়া আকৌ হাঁহৰ মাংস বনাব লৈছোঁ অলপমান হাঁহৰ মাংস আৰু অলপমান ব্ৰইলাৰ মাংস ব্ৰইলাৰ চিকেন এনেকৈ বনাব লৈছোঁ আৰু এইবোৰ কি ক'ত দিম ৰেডি কৰি লৈছোঁ পিঁয়াজ আলু জলকীয়া মছলা আদা নহৰু চব ঠিক কৰি লৈছোঁ এইখিনি হাঁহৰ মাংস আৰু এইফালে বেলেগকৈ অলপমান আলু পিঁয়াজ আদা নহৰু বেলেগকৈ থৈছোঁ এইখিনি ব্ৰইলাৰ চিকেন বনাবৰ বাবে আৰু আনফালে হাঁহৰ মাংস দুয়োবিধ মাংস বনাবৰ বাবে দুভাগ কৰি মই এনেদৰে পিঁয়াজ আলু আদা নহৰু শুকান জলকীয়া যি য'ত দিম এইবোৰ ভাগ ভাগ কৰি থৈছোঁ আৰু এইবোৰ পেকেট মছলাও অলপ অলপ ব্যৱহাৰ কৰিম আৰু এইফালে গোটা জালুক চিৰা এনেদৰে খুন্দি আছোঁ আৰু চবখিনি ৰেডি কৰি লৈ লৈছোঁ তেতিয়া বনাওঁতে বেছি টাইম নালাগে দুটা কেৰাহীত দুইফালে দুইখিনি বহাই দিলে পটককৈ হৈয়ে যাব আৰু এয়া মোৰ ৰেডি কৰা হৈ গ'ল আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে কেঁচা মিঠাতেল দিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে দি ধুনীয়াকৈ ভাজি পিছৰ মাংসখিনি মই কিন্তু বনোৱা নাই মই ৰেডি কৰিহে দিলোঁ মাংস বনোৱা মানুহ বেলেগ আছে আৰু কোনে বনাইছে বনোৱাৰ শেষতহে দেখাম আৰু এয়া হাঁহৰ মাংস ৰেডি হৈও গৈছে খাবলৈ বহুত টেষ্টি হৈছিলে আৰু কালাৰটো দেখিছেনে খুব ধুনীয়া হৈছে তাতে জালুকৰ গুড়া দি তাৰপিছত অকণমান ওপৰতে ধনিয়া দি নমাই থোৱা হ'ব সেইখিনি প্ৰায় হৈছে হাঁহৰ মাংসখিনি যিহেতু অলপ টাইলো আছে সেইবাবে মানে পানী বহুত বেছি ব্যৱহাৰ নকৰোঁ আৰু এইফালে ইয়াৰ ব্ৰইলাৰ চিকেনখিনি ফ্ৰাই কৰা হ'ব মই পিছে আজি যা যোগাৰ কৰিহে দিছোঁ বনোৱাৰ মানুহ বেলেগ আছে বেলেগ মানে কোন আমাৰ ডাঙৰ ভাগিন গুৱাহাটীৰ সৰু বাইদেউ ডাঙৰ চলিজনী যিসকলে চিনি পায় নামটো ক'লে চিনি পাব আমাৰ চনীয়ে বনাই আছে আৰু শেষত টাইম দেখাই দিম আৰু সেই মাজতে আমি মই এটা ভৰাই দিলোঁ বঢ়াই থৈ পাকঘৰৰ পৰা গ'ল এতিয়া মই অকণমান লৰাই চাইছোঁ আৰু মাংস প্ৰায় ৰেডি হৈ গৈছে আৰু খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে আৰু সদায় মই যিহেতু বনাই থাকোঁ নিজে বনাই খাই থকা যায় সেইবাবে কেতিয়াবা বেলেগৰ হাতেও খাব মন যায় সেইবাবে আজি তাইক যা যোগাৰ কৰি দিলোঁ তাই বনাই আছে কালাৰটো দেখি কেনেকুৱা লাগিছে জনাবচোন আৰু কালাৰটো যিমান ধুনীয়া হৈছে খাবলৈ সিমানেই ধুনীয়া হৈছিলে এতিয়া মই আমাৰ হাঁহৰ মাংস বনোৱা মানুহজনীক মাংসৰ লগত চিনাকি কৰি দিম দেই নিজে চেপা ধৰিলোঁ আৰু তাইকে ক'ব দিম কি কয় কম নেকি কিবা আজি আমাৰ ঘৰত হাঁহৰ মাংস বনিছে মানে কি কয় এইটো ভাগ্যত আছিলে হাঁহখন বনালোঁ এতিয়া খাম টেষ্টটো কেনেকুৱা হৈছে নাজানো কালাৰটো দেখি গম পাইছে চাগে হ'ব এইখিনি মই কিবা দেখা নিচিনা দিছিলোঁ চোৱাচোন দিয়া কাটি বেছি খোৱা আছে খোৱা নাই চাগে ন ধুৱাই দি দিব পাৰিব সেই ব্ৰইলাৰ মাংসখিনি ফ্ৰাই হৈ গ'ল আৰু এতিয়া আমাৰ খানা ৰেডি হাঁহৰ মাংসৰ ওপৰতে অলপমান জলকীয়া গুড়া দিলে আৰু অলপমান ধনিয়া ছটিয়াই দিলে আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে